মই মামাক যোজনা মামাক মই এটাহে অনুৰোধ কৰিছোঁ যাতে মোক আজিৰ ভিতৰত সাক্ষাৎকাৰ কৰে। ল'ৰাৰ সৈতে কথা কেতিয়া পাতিছে লাষ্ট? আমি ল'ৰাৰ সৈতে লাষ্ট কথা মানে মোৰ লগত তেনেকুৱা কথা নহয়। চাকৰিৰ ক্ষেত্ৰত ধৰক মই মাক হৈ আপোনালোকক অনুৰোধ কৰিছোঁ, ল'ৰাটোক বহুত কিবা কৰি আছে, যদি চাকৰিৰ পৰা ওলাই দিয়ে মই মামাক যোজনা মামাক মই এটাহে অনুৰোধ কৰিছোঁ যাতে মোক আজিৰ ভিতৰত সাক্ষাৎকাৰ কৰে। মই 2 দিন আহি ঘূৰি গৈছোঁ, 19 তাৰিখে আহিছোঁ। মানে দেউতাকৰ লগত যাতে মায়েকে বহুত টেনশ্যন কৰে, মোক মানে সিমান কথাটো নকয়, দেউতাকৰ পৰাহে মই কথাখিনি শুনো। এতিয়া চাওক আমাৰ মানে একো নাই, ল'ৰাটো ইমান কষ্ট কৰি আমি হাজিৰা কৰি তাক মানে ইমান হেৰি কৰিছোঁ কৰি এতিয়া ল'ৰাই মানে কৈ আছে যে মই ইয়াৰ পৰা যদি চাকৰিৰ পৰা ডিছমিছ কৰি যাব লগা হয় তেনেহ'লে মই ইয়াতে জীৱনটো ছুইচাইড কৰিম। তেনেহ'লে মই এই মুহূৰ্তত একো ক'ব নোখোজোঁ। মই মামাক বহুত ধন্যবাদ জনাইছোঁ। মামা যাতে মোক সাক্ষাৎকাৰ আজিৰ ভিতৰত কৰে, কৰি পেলাই যাতে মোৰ ল'ৰাটোক বচোৱা মানে আমাক বচোৱা। এতিয়া ল'ৰাৰ সমস্যাটো কি হৈছে? এতিয়া ল'ৰাই কি কৈছে? মোৰ সমস্যাটা ল'ৰাৰ সমস্যাটো হ'ল কি, মানে 2024 মাৰ্চৰ 11 তাৰিখে BSF চাকৰি পালে। আচ্ছা, চাকৰি পোৱাৰ পিছত আপোনাৰ 2-2.5 বছৰ পিছত BSF মানে কৰিলে কি, এখন পুলিচ ভেৰিফিকেশ্যনৰ কাৰণে NSDCত পঠাই দিলে চাৰ্টিফিকেটটো। আচ্ছা, চাৰ্টিফিকেটটো পঠাই দিয়াৰ পিছত তাৰপিছত NSDCয়ে মানে তাতে লিখি দিলে যে এই নামৰ ল'ৰা ইয়াত নাই। কিন্তু মোৰ ল'ৰা ধৰক DD এই বঙাইগাঁৱত DD আছে, DDৰ পৰা আপোনাৰ 6 মাহ কোৰ্চটো, কিন্তু সিহঁতে 1 বছৰ হেৰি কৰাই বুজিছে, কিন্তু 6 মাহতে কোৰ্চটো শেষ। এইটো পৰিছিল আপোনাৰ 2017 পৰা 2018। আচ্ছা, তেতিয়া কোৰ্চটো শেষ কৰি সিহঁতে চৰকাৰে লৈ গ'ল আপোনাৰ গোৱা। আচ্ছা, গোৱাত তাতে 1 বছৰ ট্ৰেইনিং কৰালে। আচ্ছা, ট্ৰেইনিং কৰাৰ পিছত কি হ'ল, ঘূৰি আহি আমাক মাতিলে ট্ৰেইনিং চেণ্টাৰৰ পৰা। আমি এই দুয়ো গৈছোঁ, যাই চাৰ্টিফিকেটটো ইছ্যু কৰি দিলে, আমি লৈ আহিলোঁ। আচ্ছা, তাৰপিছত কি কৰিলে, 2019 চনত আমি বিৰাট দুখীয়া মানুহ, কি কৰিল, ল'ৰাটো কেৰেলা গুচি গ'ল কাম কৰিব। এইটো হ'ল 2023 চনৰ কথা। আচ্ছা, তাৰপিছত এপ্লাই কৰিছিল BSFত। পাছত সি নাহে, আমি মাতি লৈ আহিলোঁ, বোলে তই ইণ্টাৰভিউটো দে বুজিছে। ইণ্টাৰভিউটো দিয়াৰ লগে লগে 2024 চনত এইটো মানে কুকত পাই গ'ল। আচ্ছা, ঘূৰি আহি তেতিয়া জইন কৰিলে, জইন কৰি এইটো সমস্যা এতিয়া তাৰমানে কি হ'ল, NSDC আমি ধৰক এটা জেনুইন চলিটো এতিয়া বোলে আমাৰ বোলে সেইটো কি হয়, NSDCয়ে BSFক জনাইছে নেকি যে ল'ৰাজন নাই বুলি এইটো জনাইছে। কিন্তু এটা মেইলো কৰিছে পিছত NSDC দিল্লীৰ পৰা কৰিছে শেহতীয়াকৈ, হয়, যে তেওঁ ইয়াত কোৰ্চ কৰাটো হয় বুলি পেলাই শেহতীয়াকৈ এটা মেইল কৰিছে নেকি? আচ্ছা, নহয় এনেতো এটা কৰিছে, কিন্তু আমাৰ এই গুৱাহাটী যে শিলাদিত্য ছাৰ আছিল NSDC নৰ্থ ইষ্টৰ হেৰি, এখেত কেইবাবাৰো ফোন কৰিছিলে NSDC, কিন্তু দিয়া বুলি কৈ নিদিলে বুজিছে। অৰিজিনেল মানে আৰু আমাৰ DC ছাৰ যে আছে এই বঙাইগাঁৱৰ, এখেতে কিন্তু ভালে কেইবাৰ BSFৰ মানুহে যিসকল অফিচাৰ আছে, অফিচাৰে আপোনাৰ ল'ৰাক কি বুলি কৈছে এতিয়া? এই যে ল'ৰাজনক নানান ট্ৰেইনিং দিয়ে। মানে কি ধৰণে কৈছে যে চাকৰি থাকিব? চাকৰি নাথাকে, কৈছে আমি 15 দিন টাইম দিলোঁ, 15 দিনৰ ভিতৰত তুমি চাৰ্টিফিকেট আমাক জমা দিব লাগিব, নহ'লেতো ওলাই যাব লাগিব।